ওয়েলকাম টু চেনেল বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে অসম পুলিচৰ ওপৰত ইতিমধ্যে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ বন্ধুসকল ডেটটো আচলতে ফিজিকেল কেতিয়া হ'ব বন্ধুসকল এতিয়ালৈকে কোনো ধৰণৰ নটিছ অহা নাই কিন্তু আজিৰ দিনতে ইতিমধ্যে দিনত বাগতে আপোনালোকৰ 9 বজাৰ পৰা সাধাৰণতে এক্স ছাৰ্ভিচমেন অসম পুলিচৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈ গ'ল আৰু আপোনাৰ সাধাৰণতে এডিয়াৰ 2.0 12,600 পদ আছে বন্ধুসকল গেট 3 গেট 4 ভেকেঞ্চি আছে গেট 3 3 টেষ্ট আছে গেট 4 3 টেষ্ট আছে বন্ধুসকল চ' 8 পাছ 10 পাছ 12 পাছ তাৰপিছতে 12 পাছ সায়েন্স ষ্ট্ৰীম আৰ্টছ ষ্ট্ৰীম গেট 3 আছে গ্ৰেজুৱেশ্যন আছে বন্ধুসকল আৰু আপোনাৰ 10 পাছৰ ড্ৰাইভিং লাইচেন্সৰ বাবে আছে বন্ধুসকল আৰু আপুনি এই পদসমূহৰ বাবে আপোনালোকৰ সাধাৰণতে 6টা বিভাগতে সাধাৰণতে ভাগ ভাগকৈ পৰীক্ষা হ'ব 6টা পৰীক্ষাই হ'ব বন্ধুসকল এপ্লিকেশ্যন দুটা থাকিলে কি হ'ব 6টাই পৰীক্ষা হ'ব আৰু গেট 3 তিনিটা বিভাগতে পৰীক্ষা হ'ব আগাবেলা বাতিবেলা আৰু এটা পৰীক্ষা বেলেগকৈ পাতিব ড্ৰাইভিং লাইচেন্সৰটো বেলেগকৈ পাতিব তেনেকৈ আপোনালোকৰ গেট 4তো সাধাৰণতে 8 পাছ আৰু 10 পাছৰটো এটা দিনতে পাতিব আগাবেলা বাতিবেলা পাতিব আৰু আপোনাৰ 12 পাছৰ যিটো আছে বা ITI প্লাছ আছে সেইটো বেলেগকৈ পাতিব এটা দিনত বন্ধুসকল সেইবাবে কৈছোঁ পৰীক্ষা সকলো ভাগ ভাগকৈ অনুষ্ঠিত হ'ব যিসকলে আপোনাৰ গ্ৰেজুৱেশ্যন কৰিছে 8 পাছত এপ্লাই কৰিছে বা গ্ৰেজুৱেশ্যন কৰি গেট 4ত আপোনাৰ 3টা ষ্টেপত এপ্লাই কৰিছে 8 পাছ 10 পাছ 12 পাছ লৈ ITI প্লাছ যিটো এপ্লাই কৰিছে বন্ধুসকল তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় বন্ধুসকল ডাইৰেক্ট কৈছে এডমিট কাৰ্ড মুকলি নহয় তেওঁলোকৰ কাৰণ তেওঁলোকে ইতিমধ্যে নটিছত ওলাইকে আছিল বন্ধুসকল যে আপোনাৰ গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী বা BA পাছ কৰা ল'ৰা ছোৱালী কেতিয়াও আপোনাৰ এডমিট কাৰ্ড মুকলি নহয় আৰু গ্ৰেজুৱেশ্যন কৰা বা BA পাছ কৰা ল'ৰা ছোৱালীৰ এডমিট কাৰ্ড মুকলি নহয় এটাই কাৰণ যে আপোনাক গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকৰ গেট 4ত এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে 8 পাছৰ পৰা 12 পাছ আছে কোৱালিফিকেশ্যন তেনেহ'লে আপোনালোকে গেট 4ত এপ্লাই কৰিব পাৰিব 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন থাকিলে কেৱল গেট 4খিনি কৰিব পাৰিব আৰু গেট 3ৰ আপুনি গেট 3 12 পাছৰ যিকোনো আছে সায়েন্স ষ্ট্ৰীম থাকিলে সায়েন্সৰখিনি কৰিব পাৰিব আৰ্টছ থাকিলে আৰ্টছৰখিনি কৰিব পাৰিব আৰু ITI প্লাছ থাকিলে সাধাৰণতে ড্ৰাইভিং লাইচেন্স থাকিলে এই 10 প্লাছৰটো কৰিব পাৰিব 12 পাছ লৈ থাকিলে 5টা বিভাগত এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যন মিলে আৰু গ্ৰেজুৱেশ্যন কৰিছে যদি তেনেহ'লে আপোনালোকে যদি গেট 12 পাছ লৈ কোৱালিফিকেশ্যন দিছে দি কিনে ফেক কৰি দি কিনে আপোনালোকৰ সাধাৰণতে বোৱা কৰি দি কিনে যদি এপ্লাই কৰিছে তেনেহ'লে কিন্তু এডমিট কাৰ্ড মুকলি নহয় আৰু ইতিমধ্যে সাধাৰণতে আপোনাৰ এপ্লিকেশ্যন যদি ভুল হৈছে বা যি হৈছে এইবোৰ কিন্তু শুদ্ধ কৰিবলৈ ইতিমধ্যে অপশ্যন দিয়া হৈছে আৰু চেবাৰ ফালৰ পৰা বা SLR অফিচিয়েল সাইটৰ পৰা ইতিমধ্যে লিংক এক্টিভ কৰিছে গেট 3ও দিছে গেট 4 হৈছে এপ্লিকেশ্যন নাম্বাৰ মাৰি কিনে লগ ইন কৰিব লাগিব লগ ইন কৰি কিনে আপোনালোকে সাধাৰণতে ইতিমধ্যে মই নোটিছ দেখাই দিছোঁ গেট 4তো নোটিছ দেখাইছোঁ গেট 4তো দিছোঁ ইতিমধ্যে 18 সাধাৰণতে জানুৱাৰী তাৰিখলৈ আপোনালোকে এই শুদ্ধ কৰিব পাৰিব সময় বহুত দিন দিছে বহুত ভাল খবৰ আৰু যিসকলে নাম ভুল কৰিছে বা দেউতাকৰ নাম ভুল কৰিছে বা এই ভুল কৰিছে তেওঁলোকে কিন্তু ভালকৈ শুদ্ধ কৰিব পাৰিব 100% বন্ধুসকল এতিয়াই শুদ্ধ কৰিব পাৰিব বা 18 জানুৱাৰীৰ আগতে শুদ্ধ কৰিব পাৰিব বন্ধুসকল আৰু এই যোৱা বছৰ পে'মেণ্ট কাটিব লাগিছিল এইবাৰ কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগিছিল ল'ৰা ছোৱালী বহুতকৈ এপ্লাই কৰিছে মোটামুটি 22-23 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে বন্ধুসকল ইতিমধ্যে গম পোৱা মতে আৰু আপোনালোকে মোক চাব তাৰ আশীৰ্বাদ জনাব যাতে মই অসম চৰকাৰৰ এই 12,600 পদৰ ৰিটেন এক্সাম এডমিট কাৰ্ডৰ পৰা আৰম্ভ কৰি এডমিট কাৰ্ড পৰীক্ষাৰ চেণ্টাৰ বাই টেষ্ট তাৰপিছত ৰিটেন এক্সাম কেনেকৈ কি প্ৰস্তুত হ'ব সকলো আপডেট যাতে আপোনাক মই দিব পাৰোঁ কাৰণ মই যোৱা বছৰ গেট 4ত নিজে পাছ কৰিছিলোঁ বন্ধুসকল আৰু পুৰণি প্ৰশ্ন কাকত যিটো দিম বুলি কৈছোঁ বন্ধুসকল আজিৰ পৰা পাই যাব বন্ধুসকল 5 তাৰিখৰ দিম বুলি কৈছোঁ ডেটটো অলপমান খেলিমেলি হ'ল অলপমান সকলোবোৰ সাধাৰণতে ঠিক কৰিবলৈ অলপ খেলিমেলি হ'ল আৰু ভিডিঅ'ৰ জৰিয়তে দিব পাৰোঁ বা কমিউনিটিত দিব পাৰোঁ আজিৰ দিনটোৰ পৰা আপোনালোকে ৰাতিৰ পৰা আপোনালোকে পাই যাব বন্ধুসকল কোনো টেনশ্যন নাই আৰু এই গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল সেইটো বহুতে প্ৰশ্ন কৰি আছে বন্ধুসকল 12,600 পদৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব বন্ধুসকল পুৰাপুৰি ফুল 7 মাহ সময় আছে জানুৱাৰী 7 দিন গ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মোটামুটি 7 মাহ সময় আছে আগষ্ট মাহৰ মোটামুটি 5-6 তাৰিখত অনুষ্ঠিত হৈ যাব পাৰে বা এনেকুৱা অনুষ্ঠিত হ'ব বা 3 তাৰিখত হ'ব মোটামুটি 7 মাহ পুৰা ফুল সময় 7 মাহ সময় আছে বন্ধুসকল আগষ্ট মাহতে সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব তাৰ আগতে কিন্তু নহয় কাৰণ তাৰ আগতে অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'ব অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হোৱাৰ লগে লগে কিন্তু এই গেট 3 গেট 4 ভেকেঞ্চি কেতিয়াও পৰীক্ষা নাপাতে বন্ধুসকল কাৰণ বহুত কেণ্ডিডেট আছে তাতে পৰীক্ষা দিব বন্ধুসকল আৰু একেলগে কেতিয়াও কোনোটা সম্ভৱ নহয় পৰীক্ষা চেণ্টাৰৰ হওক বা যি হওক এইবোৰ সেৱাই সকলোবোৰ এডমিট কাৰ্ডৰ কাম একেলগে কেতিয়াও কৰিব নোৱাৰিব বন্ধুসকল সেইবোৰ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মে মাহতে অসম পুলিচে ফিজিকেল হ'ব মোটামুটি জুন মাহতে অনুষ্ঠিত হৈ যাব মে মাহত নহ'লেও মোটামুটি অসম পুলিচৰ বাবে 5 মাহ সময় আছে ফুল 5 মাহ আছে তাৰপিছতে অনুষ্ঠিত হ'ব আৰু গেট 3 গেট 4 বজাত ফুল 7 মাহ সময় আছে আর মোটামুটি অনুষ্ঠিত হওঁতে বা এবার এডমিট কার্ড দিওঁতে মোটামুটি 15-20 দিন 1 মাস আগতে দিব বন্ধুসকল 1 মাহ আগতে এডমিট কার্ড মুকলি করে দিব অসম পুলিচে তাৰপিছত ফিজিকেল অনুষ্ঠিত হ'ব 1 মাহ ধৰি বা 15-20 দিন 25 দিন ধৰি অনুষ্ঠিত হ'ব তাৰপিছত গেট 3 গেট 4 ভেকেঞ্চি এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল মোটামুটি সাধাৰণতে 7 মাহ 8 মাহ সময় পাব আপোনালোকে গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে আগষ্ট মাহৰ আগতে কেতিয়াও পৰীক্ষা নহয় গেট 3 গেট 4 ভেকেঞ্চি আপোনালোকে যদি বিশ্বাস নকৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল কাৰণ এপ্ৰিল মাহলৈ আৰু 4 মাহ সময় আছে বন্ধুসকল কেৱল 4 মাহৰ ভিতৰত কোনো পৰীক্ষা নাপাতে
কোনো এডমিট কাৰ্ড মুকলি নহয়, কাৰণ সেইটো আছে ইলেকশ্যন আছে। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মোৰ কথা বিশ্বাস যদি নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে গম পাব যে সাধাৰণতে আৰু মই অসম চৰকাৰৰ সকলো আপডেট দিম। আৰু ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিছে, সকলোক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে, সকলোক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সাধাৰণতে অপেক্ষা কৰিব লাগিব সাধাৰণতে 6-7 মাহ, আৰু অপেক্ষা মাজত কেৱল প্ৰিপাৰেশ্যন কৰিব লাগিব। প্ৰিপাৰেশ্যন নকৰিলে কোনো সম্ভৱ নহয় ৰিটেন এক্সাম পাছ কৰিবলৈ। সেইবাবে কৈছোঁ সকলোৱে প্ৰিপাৰেশ্যন কৰক, আৰু প্ৰিপাৰেশ্যন নকৰিলে কোনো ধৰণৰ পৰীক্ষা পাছ নকৰে। সকলোৱে প্ৰিপাৰেশ্যন কৰক। আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট কৰিছে, আজি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা পৰীক্ষা বেলেগকৈ পাতিব, ড্ৰাইভিং লাইচেন্সটো বেলেগকৈ পাতিব। তেনেকৈ আপোনালোকৰ গেট 4তো সাধাৰণতে 8 পাছ আৰু 10 পাছৰটো এটা দিনতে পাতিব, আগাবেলা পাতিব। আৰু আপোনাৰ 12 পাছৰ যিটো আছে বা ITI প্লাছ আছে সেইটো বেলেগকৈ পাতিব এটা দিনত বন্ধুসকল। সেইবাবে কৈছোঁ পৰীক্ষা সকলো ভাগকৈ অনুষ্ঠিত হ'ব। যিসকলে আপোনাৰ গ্ৰেজুৱেশ্যন কৰিছে 8 পাছত এপ্লাই কৰিছে, বা গ্ৰেজুৱেশ্যন কৰি গেট 4ত আপোনালোকৰ 3টা ষ্টেপত এপ্লাই কৰিছে, 8 পাছ 10 পাছ 12 পাছ লৈ ITI প্লাছ যিটো এপ্লাই কৰিছে বন্ধুসকল, তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় বন্ধুসকল। ডাইৰেক্ট কৈছোঁ এডমিট কাৰ্ড মুকলি নহয় তেওঁলোকৰ, কাৰণ তেওঁলোকে ইতিমধ্যে নটিচত উল্লেখ আছিল বন্ধুসকল যে আপোনালোক গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী বা BA পাছ কৰা ল'ৰা ছোৱালী কেতিয়াও আপোনাৰ এডমিট কাৰ্ড মুকলি নহয়। আৰু গ্ৰেজুৱেশ্যন কৰা বা BA পাছ কৰা ল'ৰা ছোৱালীৰ এডমিট কাৰ্ড মুকলি নহয় এটাই কাৰণ যে আপোনালোক গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকৰ গেট 4ত এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে 8 পাছৰ পৰা 12 পাছ আছে কোৱালিফিকেশ্যন, তেনেহ'লে আপোনালোকে গেট 4ত এপ্লাই কৰিব পাৰিব। 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন থাকিলে কেৱল গেট 4খিনি কৰিব পাৰিব। আৰু গেট 3ৰ আপুনি গেট 3 12 পাছৰ যিকোনো আছে ছায়েন্স ষ্ট্ৰীম থাকিলে ছায়েন্সৰখিনি কৰিব পাৰিব, আৰ্টছ থাকিলে আৰ্টছৰখিনি কৰিব পাৰিব। আৰু ITI প্লাছ থাকিলে সাধাৰণতে ড্ৰাইভিং লাইচেন্স থাকিলে 10 প্লাছৰটো কৰিব পাৰিব। 12 পাছ লৈ থাকিলে 5টা বিভাগত এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যন মিলে। আৰু গ্ৰেজুৱেশ্যন কৰিছে যদি তেনেহ'লে আপোনালোকে যদি গেট 12 পাছ লৈ কোৱালিফিকেশ্যন দিছে, দি কিনে ফেক কৰি দি কিনে আপোনালোকে বোৱা কৰি দি কিনে যদি এপ্লাই কৰিছে তেনেহ'লে কিন্তু এডমিট কাৰ্ড মুকলি নহয়। আৰু ইতিমধ্যে সাধাৰণতে আপোনাৰ এপ্লিকেশ্যন যদি ভুল হৈছে বা যি হৈছে এইবোৰ কিন্তু শুদ্ধ কৰিবলৈ ইতিমধ্যে অপশ্যন দিয়া হৈছে। আৰু চেবাৰ ফালৰ পৰা বা SLR অফিচিয়েল চাইটৰ পৰা ইতিমধ্যে লিংক এক্টিভ কৰিছে, গেট 3 দিছে, গেট 4 হৈছে। এপ্লিকেশ্যন নাম্বাৰ মাৰি কিনে লগ ইন কৰিব লাগিব। লগ ইন কৰি কিনে আপোনালোকে সাধাৰণতে ইতিমধ্যে মই নোটিছ দেখাই দিছোঁ, গেট 4তো নোটিছ দেখাইছোঁ, গেট 4তো দিছোঁ। ইতিমধ্যে 18 সাধাৰণতে জানুৱাৰী তাৰিখলৈ আপোনালোকে এই শুদ্ধ কৰিব পাৰিব। সময় বহুত দিন দিছে, বহুত ভাল খবৰ। আৰু যিসকলে নাম ভুল কৰিছে বা দেউতাকৰ নাম ভুল কৰিছে বা এই ভুল কৰিছে তেওঁলোকে কিন্তু ভালকৈ শুদ্ধ কৰিব পাৰিব 100% বন্ধুসকল। এতিয়াই শুদ্ধ কৰিব পাৰিব বা 18 জানুৱাৰীৰ আগতে শুদ্ধ কৰিব পাৰিব বন্ধুসকল। আৰু এই যোৱা বছৰ পে'মেণ্ট কাটিব লাগিছিলে, এইবাৰ কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগিছিল। ল'ৰা ছোৱালী বহুতকৈ এপ্লাই কৰিছে, মোটামুটি 22-23 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে বন্ধুসকল ইতিমধ্যে গম পোৱা মতে। আৰু আপোনালোকে মোক ছাপোৰ্ট আৰু আশীৰ্বাদ জনাব যাতে মই অসম চৰকাৰৰ এই 12,600 পদৰ ৰিটেন এক্সাম এডমিট কাৰ্ডৰ পৰা আৰম্ভ কৰি এডমিট কাৰ্ড পৰীক্ষাৰ চেণ্টাৰ বাই টেষ্ট, তাৰপিছত ৰিটেন এক্সাম কেনেকৈ কি প্ৰস্তুত হ'ব সকলো আপডেট যাতে আপোনালোকে মই দিব পাৰোঁ, কাৰণ মই যোৱা বছৰ গেট 4ত নিজে পাছ কৰিছিলোঁ বন্ধুসকল। আৰু পুৰণি প্ৰশ্ন কাকত যিটো দিম বুলি কৈছোঁ বন্ধুসকল, আজিৰ পৰা পাই যাব বন্ধুসকল। 5 তাৰিখৰ দিম বুলি কৈছোঁ, ডেটটো অলপমান খেলিমেলি হ'ল, অলপমান সকলোবোৰ সাধাৰণতে ঠিক কৰিবলৈ অলপ খেলিমেলি হ'ল। আৰু ভিডিঅ'ৰ জৰিয়তে দিব পাৰোঁ বা কমিউনিটিত দিব পাৰোঁ। আজিৰ দিনটোৰ পৰা আপোনালোকে ৰাতিৰ পৰা আপোনালোকে পাই যাব বন্ধুসকল, কোনো টেনশ্যন নাই। আৰু এই গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল, সেইটো বহুতে প্ৰশ্ন কৰি আছে বন্ধুসকল। 12,600 পদৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব বন্ধুসকল। পূৰাপূৰি ফুল 7 মাহ সময় আছে। জানুৱাৰী 7 দিন গ'ল, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই মোটামুটি 7 মাহ সময় আছে। আগষ্ট মাহৰ মোটামুটি 5-6 তাৰিখতো অনুষ্ঠিত হৈ যাব পাৰে, বা এনেকুৱা অনুষ্ঠিত হ'ব বা 3 তাৰিখত হ'ব। মোটামুটি 7 মাহ পূৰা ফুল সময়, 7 মাহ সময় আছে বন্ধুসকল। আগষ্ট মাহতে সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব, তাৰ আগতে কিন্তু নহয়, কাৰণ তাৰ আগতে অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'ব। অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হোৱাৰ লগে লগে কিন্তু এই গেট 3 গেট 4 ভেকেঞ্চি কেতিয়াও পৰীক্ষা নাপাতে বন্ধুসকল, কাৰণ বহুত কেণ্ডিডেট আছে তাতেও পৰীক্ষা দিব বন্ধুসকল। আৰু একেলগে কেতিয়াও কোনোটা সম্ভৱ নহয়, পৰীক্ষাৰ চেণ্টাৰ হওক বা যি হওক এইবোৰ সেৱাই সকলোবোৰ এডমিট কাৰ্ডৰ কাম একেলগে কেতিয়াও কৰিব নোৱাৰিব বন্ধুসকল। সেইবোৰ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মে মাহতে অসম পুলিচৰ ফিজিকেল হ'ব, মোটামুটি জুন মাহতে অনুষ্ঠিত হৈ যাব। মে মাহত নহ'লেও মোটামুটি অসম পুলিচৰ হ'ব 5 মাহ সময় আছে, ফুল 5 মাহ আছে, তাৰপিছতে অনুষ্ঠিত হ'ব। আৰু গেট 3 গেট 4 ফুল 7 মাহ সময় আছে। আর মোটামুটি অনুষ্ঠিত হওঁতে বা এইবোৰ এডমিট কাৰ্ড দিওঁতে মোটামুটি 15-20 দিন 1 মাস আগতে দিব বন্ধুসকল। 1 মাহ আগতে এডমিট কাৰ্ড মুকলি কৰি দিব অসম পুলিচে। তাৰপিছত ফিজিকেল অনুষ্ঠিত হ'ব 1 মাহ ধৰি বা 15-20 দিন 25 দিন ধৰি অনুষ্ঠিত হ'ব। তাৰপিছত গেট 3 গেট 4 ভেকেঞ্চি এডমিট কাৰ্ড মুকলি হ'ব বন্ধুসকল। মোটামুটি সাধাৰণতে 7 মাহ 8 মাহ সময় পাব আপোনালোকে গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে। আগষ্ট মাহৰ আগতে কেতিয়াও পৰীক্ষা নহয় গেট 3 গেট 4 ভেকেঞ্চি। আপোনালোকে যদি বিশ্বাস নকৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল, কাৰণ এপ্ৰিল মাহলৈ আৰু 4 মাহ সময় আছে বন্ধুসকল। কেৱল 4 মাহৰ ভিতৰত কোনো পৰীক্ষা নাপাতে,
কোনো এডমিট কাৰ্ডো মুকলি নহয়, কাৰণ সেইটো আছে ইলেকশ্যন আছে। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মোৰ কথা বিশ্বাস যদি নকৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে গম পাব যে সাধাৰণতে আৰু মই অসম চৰকাৰৰ সকলো আপডেট দিম। আৰু ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিছে। সকলোক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে, সকলোক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সাধাৰণতে অপেক্ষা কৰিব লাগিব সাধাৰণতে 6-7 মাহ, আৰু অপেক্ষা মাজত কেৱল প্ৰিপাৰেশ্যন কৰিব লাগিব। প্ৰিপাৰেশ্যন নকৰিলে কোনো সম্ভৱ নহয়। ৰিটেন এক্সাম পাছ কৰিবলৈ সেইবাবে কৈছোঁ সকলোৱে প্ৰিপাৰেশ্যন কৰক। আৰু প্ৰিপাৰেশ্যন নকৰিলে কোনো ধৰণৰ পৰীক্ষা পাছ নকৰে। সকলোৱে প্ৰিপাৰেশ্যন কৰক। আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট কৰিছে। আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে ছাপোৰ্ট কৰিব, আশীৰ্বাদ জনাব।